নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকৰ সকলোৰে ভাল। এয়া আপোনালোকে দেখিছে আমি বিহু সাজত ওলাই আছোঁ। উৰিয়া গাঁৱত গান্ধা উদ্যোগত বিহু কৰ্মশালা হৈ আছিলে আৰু বিহু কৰ্মশালা ভিডিঅ'বোৰ আপোনালোকে পাইছে নিশ্চয়। আৰু আজি গান্ধাৰ উদ্যোগত হ'ব মুকলি বিহু। আজি তাত প্ৰস্তুতি পৰাশ আহিব আৰু নিমন্ত্ৰণ কৰা বিভিন্ন অতিথিসকলো আহিব। আশা কৰোঁ ভিডিঅ'টো শেষলৈকে চাব। আপোনালোকক সকলোখিনি দেখাই গৈ থাকিম। আহক তেন্তে পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া আমি টমটমত গৈ আছোঁ। এয়া আমি এতিয়া অনুষ্ঠান আহি পাই গ'লোহি। তেখেতসকলক আমি লগৰ বাবে আমি অনুৰোধ জনাই ৰাখিছোঁ। আহিছে নাচিবলৈ? আজি কেনেকুৱা লাগিছে? কেনেকুৱা লাগিছে আজি দিনটো? ভালেই। এতিয়া প্ৰস্তুতি পৰাশ আহি পালেহি। সকলে যাতে ভিৰ কৰি নধৰে আমি কাৰ্যসূচী আমি উৰিয়া গাঁৱৰ যিসকল উন্নয়ন সমিতিৰ বিশিষ্ট বিষয়ববীয়া আমি আমন্ত্ৰণ কৰি আহিছোঁ। তেখেতসকলক এখন জাতীয় বস্ত্ৰৰ আদৰণি জনাবলৈ আগবাঢ়িছোঁ। এই জাতীয় বস্ত্ৰৰ আদৰণি জনোৱাৰ পৰিপ্ৰেক্ষিতত আমাৰ যথাস্থানতে আদৰণি জনাব আমি প্ৰভু বৰা ডাঙৰীয়াক আমাৰ উদ্যোক্তাসকলক লৈ সেয়া কল্পনা কৌশিক বাইদেউ প্ৰথম সৰু সৰু নাচনীখিনি এতিয়া নচুৱাই আছে। এতিয়া আমি ইয়াক কোৰাছ গাবৰ কাৰণে সাজু হৈ আছোঁ। নৱপ্ৰজন্মৰ সামাজিক সাংস্কৃতিক অনুষ্ঠান গান্ধাৰ তৰফৰ পৰা আপোনাক জনাইছোঁ সাংস্কৃতিক সম্ভাষণ। সেই কলাকাৰ আপোনাৰ শত বাৰ নমস্কাৰ। নাট্য শক্তিক জীৱনী শক্তি দান কৰা সুদক্ষ মঞ্চৰ বোলছবি অভিনেত্ৰী আপুনি নাট্যকাৰে গঢ় দিয়া সমাজক প্ৰতিনিধিত্ব কৰে কোনো বাহিনীৰ যাতে এই অনুষ্ঠান সকলোকে পাই আনন্দ কৰি আছোঁ। এয়া মাইনা ৰেডি হৈ আছে নাচিবৰ কাৰণে, কিন্তু মনটো বেয়া, বৰষুণ আহিছে ন, বতৰ আহিছে। এতিয়া ডাঙৰ নাচনীখিনিক নচুৱাই আছে। অনুষ্ঠানৰ পৰা ঘৰ আহি পালোহি। গান্ধাৰ উদ্যোগৰ মুকলি বিহুত যোনে যোনে অংশগ্ৰহণ কৰিছিলে সকলোকে এখন এখন প্ৰমাণ পত্ৰ দিছে। আৰু আজি ব্লগটো চাই কেনে পালে জনাবলৈ নাপাহৰিব। যদিহে ভাল পালে লাইক, শ্বেয়াৰ, কমেণ্ট আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু আজি আপোনালোকক যেনেদৰে দেখাব লাগিছিলে সকলোখিনি তেনেদৰে দেখাব নোৱাৰিলোঁ। আজি ভিডিঅ'টো ইমানেই আছিলে। নেক্সট ভিডিঅ'ত আকৌ লগ পাম। বাই বাই।